নমস্কাৰ, মই কিং কাপ চানেকিৰ পৰা দীপালী তালুকদাৰ। আপোনালোকক আজি কেইযোৰমান কটন নুনি দেখুৱাম। ইয়াতে চাগে ফিক্স পাৰিৰো আহি যাব। মই দামটো বাৰু যিমান পাৰোঁ মেনশ্যন কৰি যাম। প্ৰথমে এটা কালাৰ দেখুৱাব লৈছোঁ। এইটো এটা কালাৰ চাব, কালাৰবিলাক অকণমান লাইটকৈ অহা যেন লাগিছে। এইটো মচুৰ দালিৰ কালাৰ, যিটো এইটো কালাৰ হ'ব। খুব ধুনীয়া হয়। কালাৰ কম্বিনেশ্যনবিলাক বিৰাট ইউনিক পাব। অফাৰ দি থকা হৈছে, পূজা আহিছে। এয়া চাব, এইটো খুব ধুনীয়া হয়। গোটেই গাটোতে এনেকুৱা থাকিব। এইখিনি আঁচল হয়। গোটেই গাটোতে এনেকৈ ডাঙৰ ডাঙৰকৈ ফুল এপাহ কৰা আছে। কালাৰ কম্বিনেশ্যন খুব ধুনীয়া হয়। এখন মেখেলাখন কটন নুনি চবেই ভাল পায়। গৰম দিনততো আৰু গৰম পৰিয়ে আছে বাৰু, গৰম কমাই নাই। এইটো চাব, ইয়াৰে ছাইড পটিকেইটা বেঙুনীয়া কালাৰত আহিব। এইখিনি হ'ব ছাইড পটি। এইটো এটা যোৰা দেখুৱালোঁ। যদি ভাল লাগে মেছেজ কৰিব। ব্লাউজৰ হাতত এটা পটি থাকিব। ব্লাউজৰ হাতত পটি এটা থাকিব। আৰু এটা মুগা কালাৰত দেখুৱাই দিওঁ বাৰু। অলপ লাহে লাহে দেখুৱাই আছোঁ দেই। এইটো এটা কালাৰ হ'ব। এইটো কালাৰ চাওক, মুগা কালাৰৰ ওপৰত নেভি ব্লু কালাৰ আছে আৰু চিলভাৰ কালাৰে কাম কৰা আছে। এইখিনি আঁচলৰ পৰ্চনখিনি হ'ব। মিৰি ডিজাইনত কাম কৰা আছে এইটো যোৰা। এয়া চাব, আঁচলখিনি এইখিনি গোটেই গাটোতে এনেকৈ গছ বুটা ডিজাইনত কাম কৰা থাকিব। ছাইড পটিটো ব্লু কালাৰত থাকিব। দেখুৱাই আছোঁ বাৰু। এইখন হ'ব মেখেলাখনৰ তলৰখিনি। ছাইড পটিটো আপোনাৰ চাব ব্লু কালাৰত থাকিব। ব্লাউজৰ হাতত এটা পটি থাকিব। অকণমান দৌৰা দৌৰি দেখাইছোঁ। কটন নুনি কেইবাযোৰো একেলগে দেখাম, ভিডিঅ'টো নহ'লে লম্বা হৈ যায়। আৰু এটা পিংক কালাৰত দেখাওঁ। বেবী পিংক কালাৰ হয়। এইটো এটা কালাৰ চাব। এইটো এটা কালাৰ। ইয়াতে গ্ৰীণ কালাৰ আৰু চিলভাৰ কালাৰৰ কাম কৰা আছে। খুব মৰম লগা দেই। একদম মিঠা কালাৰ বুলি যে কয়, মিঠা কালাৰ। খুব ধুনীয়া হয়। চিলভাৰ কালাৰ আৰু গ্ৰীণ কালাৰে গোটেই এনেকৈ হেভি ৱৰ্ক কৰা আছে। এইবিলাক হেভিকৈ কাম কৰা আছে। গোটেই চাদৰখনত চাব, এয়া চাব, গোটেই চাদৰখন হেভি ৱৰ্কত কৰা আছে। মেখেলাখনৰ বহুত ওপৰলৈকে দিয়া আছে। আঁঠুৰ ওপৰলৈকে হ'ব। আৰু ছাইড পটিকেইটা গ্ৰীণ কালাৰৰ হ'ব। ছাইড পটি এয়া গ্ৰীণ কালাৰ। ব্লাউজৰ হাতত এটা পটি থাকিব আৰু কাপোৰটো পিয়'ৰ কটনত থাকিব ব্লাউজ পিচটো। এইটো এটা 3 নম্বৰ যোৰা দেখুৱালোঁ। যিমান পাৰোঁ মই ফাৰ্ষ্ট দেখুৱাব চেষ্টা কৰিম। আৰু দুটা কালাৰ দেখাওঁ, আনকমন কালাৰ বাৰু। এইটো এটা কালাৰ চি গ্ৰীণ কালাৰ হ'ব চাব। হালধীয়া সূতা আৰু ৰাণী পিংক কালাৰ, যিটো সেইটো য়েল্ল' কালাৰ আৰু ৰাণী পিংক কালাৰত কৰা আছে। চি গ্ৰীণ কালাৰৰ কাপোৰযোৰ। ইয়াৰে ছাইড পটিটো য়েল্ল'তে আছে। ছাইড পটিটো য়েল্ল'ত আছে। এখন চাব চাদৰখন। এইটো হ'ব আঁচলটো। খুব ধুনীয়া লাগিছে। কেমেৰাত জানো কেনেকুৱা আহিছে। খুব ধুনীয়া হয়। কালাৰটো খুব মৰম লগা হয়। মেখেলাখন পৰি গৈছিলে দেই। এইটো চাব মেখেলাখন। কালাৰ বিৰাট ধুনীয়া। একদম এলিগেণ্ট কালাৰ বুলি যিটো কয় আৰু সেইটোৱে হয়। এয়া চাব, মেখেলাখন বহুত ওপৰলৈকে বুটা বচা আছে। আৰু ব্লাউজৰ হাতত এটা পটি থাকিব। য়েল্ল' কালাৰত যিহেতু দিয়া আছে। কাৰণ কি হয়, ধুনীয়া কাপোৰ আপোনালোকে পায়ে থাকে বাৰু। তথাপি আৰু ধুনীয়া কাপোৰ এযোৰ পিন্ধিলে চবেই ভাল লগা বুলি ক'লে ভাল লাগে ন, আমাৰ মহিলাসকলৰ ভাল লাগে আৰু। এয়া চাব, এইটো এটা কালাৰ হয়। কালাৰটো যিটো দেখিছে সেইটোৱে কালাৰ। য়েল্ল' আৰু চিলভাৰ গুণাৰ কাম কৰা আছে। হোৱাইট কালাৰ নহয়, চিলভাৰৰ দেই। চিলভাৰ সূতাৰ কাম কৰা আছে। এইখিনি হ'ব আঁচলখিনি। এইখিনি আঁচলখিনি। এখন চাদৰখন মই খুলি দেখুৱালোঁ। গাটোত এনেকৈ
মেৰি ডিজাইন কৰা আছে আৰু ইয়াৰে সাইড পটিটো সিলভাৰ আৰু ইয়েল্লোটো ধুনীয়াকৈ এনেকৈ লতা এডাল দিয়া আছে খুব ধুনীয়া হয় এইবিলাক লাইট কালাৰ বুলিও ক'ব পাৰি মানে গৰমৰ কাৰণে খুব ধুনীয়া কালাৰ হয় খুব মৰম লাগিছে কালাৰ কেইটা এইটো এটা চাব মেখেলাখন দেখুৱাই দিব আৰু ইয়াৰে ব্লাউজৰ হাতত এটা পটি থাকিব নেক্সট আপোনালোকক আৰু এটা কালাৰ দেখাওঁ লাইট কালাৰ আচ্ছা ইয়াতে এটা মোৰ কটন কটন নুনিৰে ফিক্স পাৰীৰ আহি গৈছে বাৰু মই ফিক্স পাৰীখিনি বেলেগকৈ দেখুৱাব খুজিছিলোঁ কেইবাটা ইয়াৰো আছে চব মিক্স হৈ আছে এইটো চাব ফিক্স পাৰী হয় খুব ধুনীয়া হয় আঁচলখিনি চাওকচোন খুব মৰম লগা হয় গোটেই গাটোতে এনেকৈ বিন্দি বুটাতকৈ অকণমান ডাঙৰ ডাঙৰ বুটা দিয়া আছে এইটো ব্লেক কালাৰ নহয় একচুৱেলি কফি কালাৰ হয় কফি কালাৰত হোৱাইট কালাৰ কৰা আছে আৰু কাপোৰযোৰ ৰেডো ঠিক নহয় পিংকো নহয় দেই কালাৰটো যিটো কেমেৰাত আপোনালোকে দেখিছে সেইটোৱে কালাৰ কাৰণ কি হয় যিটো দেখিব সেইটোৱে মই এডিটিং তেনেকৈ নকৰোঁ সেইটো কাৰণে কৈ দিছোঁ আৰু ইটো কালাৰে আপোনালোকে পাব এয়া যিটো ওলাইছে সেইটোৱে পাব মেখেলাখনৰ ওপৰলৈকে বুটা থাকিব এয়া চাব মেখেলাখনৰ ওপৰলৈকে বুটা থাকিব আৰু ব্লাউজৰ হাতৰ পটি এটা থাকিব ব্লাউজৰ হাতৰ পটিটো এইটো ব্লাউজ পিছত সিলভাৰ আৰু মেৰুন কালাৰ কফি কালাৰত দিয়া আছে যদি ভাল লাগিছে আপোনালোকে ল'ব পাৰিব মেছেজ কৰিব এইটো ফিক্স পাৰীৰ হয় নেক্সট আৰু এটা কালাৰ মই দেখুৱাওঁ আৰু বহুত কেইযোৰ আছিলে বাৰু এতিয়া ওচৰতে যিখিনি আছে সেইখিনিয়ে দেখুৱাইছোঁ এইটো কালাৰটো খুব মৰম লগা মিঠা কালাৰ বুলি ক'লে এইটো এটা কালাৰ আহিব হোৱাইট কালাৰৰ কপাৰ গুণাৰ কাম কৰা আছে একদম চাব খুব ধুনীয়া হয় কটন নুনি একেটা পিচ বিৰাট মৰম লগা হয় এইখিনি আঁচলখিনি আৰু গোটেই গাটোতে এনেকৈ লতা ঠিক নহয় গছ এজোপা তেনেকুৱা আৰু দিয়া আছে ওচৰৰ পৰা দেখুৱাই দিছোঁ দেখিছে কপাৰ গুণাটো তেনেকৈ আছে এয়া কালাৰটো বহুত ধুনীয়া কালাৰটো বৰ মৰম লগা দেই মেখেলাখন দেখুৱাই দিওঁ আৰু ভিডিঅ'টো বহুত বেছি লম্বা হৈ যায় আছে ইয়াৰে সাইড পটিটো চাব হোৱাইট কালাৰত দিয়া আছে এখন মেখেলাখন ঠিক আছে আৰু 3টামান পিছে দেখুৱাই দিম দেই ভিডিঅ'টো বেছি দীঘল হৈ গ'লে দিগদাৰী হ'ব আৰু এটা পিংক কালাৰত দেখুৱাই দিওঁ এইটো এটা চাব পিংক কালাৰত খুব ধুনীয়া হয় এইটো ব্লু কালাৰ আৰু হালধীয়া কালাৰ নেভি ব্লু আৰু ইয়েল্লো কালাৰত কাম কৰা আছে দেখিছে আঁচলৰ তলৰখিনি এনেকুৱা যিটো কালাৰ দেখি আছে সেইটোৱে কালাৰ আহিব এইখিনি হ'ব আঁচলখিনি আৰু গোটেই গাটোতে মানে এনেকৈ ক্ৰছ ডিজাইন দি কৰা আছে দেখিছেনে খুব ঘনকৈ দিয়া আছে ব্লু কালাৰ ইয়েল্লো কালাৰ কৰা আছে আৰু সাইড পটিটো ইয়েল্লো কালাৰত দিছে খুব মৰম লাগিছে এইটো চাওক সাইড পটিটো ওচৰৰ পৰা দেখুৱাই দিছোঁ ইয়েল্লো কালাৰত দিছে কালাৰ কম্বিনেশ্যন বিৰাট মৰম লগা চাব সাইড পটিটো আহিলে খুব ভাল লাগিব আৰু ব্লাউজৰ হাতত কিন্তু ব্লু পটি দিয়া হৈছে অলপ ইউনিক কৰা হৈছে কাপোৰযোৰ এইটো চাব এখন মেখেলাখন লাষ্ট আৰু এটা পিচ দেখুৱাই দিম আপোনালোকৰো ভিডিঅ' চালে বহুত সময় যায় নহয় জানো বেছি সময় নলওঁ বাৰু আৰু বাকীখিনি বেলেগকৈ দেখুৱাই দিম এইখিনি দেখুৱাই দিলোঁ লাষ্ট এইটো কালাৰ দেখুৱাই দিওঁ মচুৰ কালাৰত আছে এইটো গ্ৰীণ কালাৰ দি কাম কৰা আছে এইটো গ্ৰীণ কালাৰ আৰু হোৱাইট কালাৰৰ কাম কৰা আছে এইটো ঝুমকা ডিজাইনৰ দৰে হ'ব অকণমান এইটো চাব এইখিনি আঁচল গোটেই গাটো এনেকুৱা হ'ব মেখেলাবিলাকৰ বহুত ওপৰলৈকে ফুল দিছে এয়া চাব এখন মেখেলাখন ইয়াৰ সাইড পটি কেইটা
কাপোৰযোৰ এনে হোৱাইট কালাৰতে দিছে কাপোৰযোৰ হিচাপত আৰু মৰম লাগিব তাৰমানে কি হয় লাইট হৈ যায় কালাৰটো এনেই ধুনীয়া তাত আকৌ হোৱাইট কালাৰটো দিয়া গৈছে তো ভাল লাগিছে যদি মেছেজ কৰিব মই প্ৰাইচবোৰ কৈ দিয়া নাই কাৰণ কি হয় অনলাইন অফলাইন ল'লে অলপ কোৱাটো তেনেকৈ দিগদাৰী হয় মই যিমান পাৰোঁ আপোনালোকে যিখিনি মোৰ কাষ্টমাৰ ৰেগুলাৰ কাষ্টমাৰ তেওঁলোকে জানে যে মই দাম কেনেকৈ দিওঁ সেইটো কাৰণে মই ইয়াতে কৈ দিয়া নাই যদি আপোনালোকৰ পচন্দৰ হৈছে তেনেহ'লে মেছেজ এটা কৰিব বেয়া নাপায় যদি আজিলৈকে এইখিনিয়ে ধন্যবাদ